নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতি নামৰ পাঠটো 11 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোলৈকে এক্সাৰসাইজ 7.3 এক নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি আমি তাৰ পাছৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম যিসকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা সেই ভিডিওকিটা চাই 11 নম্বৰ ভিডিওটোত আহিবা আমি আজি এক্সাৰসাইজ 7.3 2 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম 2 নম্বৰ কোৱেশ্যনটোত কি কৈছে চোৱা তলৰ প্ৰতিটো ক্ষেত্ৰত কেৰমান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একৰেখীয় হয় মই একৰেখীয় হোৱা কন্ডিশনবোৰ ইতিমধ্যে আগৰ ভিডিওত কৈ থৈ আহিছো তিনটা বিন্দু কেতিয়া ৰেখীয় হয় ধৰিলো এটা বিন্দু আছে মই আকবা কৈ দিছো x1 y1 আনটো বিন্দু আছে ধৰিলো x2 y2 আৰু এটা বিন্দু আছে ধৰিলো x3 y3 এই বিন্দু তিনটা কেতিয়া ৰেখীয় বুলি ক'ব পাৰিম যদি হিহতৰ দ্বাৰা গঠিত ত্ৰিভুজটো কালিজিয় হয় হিহতৰ দ্বাৰা গঠিত ত্ৰিভুজটো কালিজিয় মানে কি ত্ৰিভুজ গঠন হ'ব নালাগিব ত্ৰিভুজ গঠন নহলে বিন্দু তিনটা কি হ'ব একৰেখীয় হ'ব ক্লিয়াৰ যদি ত্ৰিভুজ গঠন নহয় তেন্তে ত্ৰিভুজটো কালিজিয় হ'ব লাগিব আৰু ত্ৰিভুজৰ কালিউলা ফৰ্মুলাটো আমি পাইছিলো কি ত্ৰিভুজৰ কালিউলা ফৰ্মুলাটো পাইছিলো হাফ ইনটু প্ৰথম লিখিব লাগে x y y এটো কেবাৰ লিখি লব কৈছিলো মই তিনিবাৰ আকৌ লিখিম আকৌ এবাৰ লিখিম মানে এটো ত্ৰিভুজৰ কালিউলা ফৰ্মুলা আছিল এটো 1 আছিল এটো 2 এটো 3 ইয়া 2 পাই স্টাৰ্ট কৰিবা 2 3 1 ইয়া 3 1 2 এটো ত্ৰিভুজৰ কালিউলা ফৰ্মুলা আছিল কালি হয় এতিয়া যদি বিন্দু তিনটা একৰেখীয় হয় তেন্তে হিহতৰ দ্বাৰা একো ত্ৰিভুজ গঠন নহয় আৰু হিহতৰ দ্বাৰা একো ত্ৰিভুজ গঠন নহয় মানে গোটেই বস্তুখিনি মান কিমান হ'ব গোটেই বস্তুখিনি মান হ'ব এই গোটেই কালিটো কিমান হ'ব 0 গঠন 0 হ'ব আৰু হাফটো ইফালে গুচি গলে কি হ'ব 0 পূৰণ 2 হ'ব আলটিমেট 0 হ'ব আমাৰ ইফালে থাকি যাব কোনখিনি এই বস্তুখিনি থাকি যাব মানে এই বাকসৰ ভিতৰত থকা বস্তুখিনি যদি ইকুৱেল টু 0 হয় মানে হাফটো ইফালে গুচি গল 0 হৈ গল তেন্তে বাকসৰ ভিতৰত থকা এই বস্তুখিনি যদি 0 হয় মানে এই ৰাখিটো যদি 0 হয় তেন্তে বিন্দু তিনটা কি হ'ব একৰেখীয় হ'ব যিকোনো তিনটা বিন্দু একৰেখীয় হ'ব যদিহে এই ৰাখিটো 0 হয় এই ৰাখিটো মানে কোনটো ত্ৰিভুজৰ কালিউলা ফৰ্মুলাত যে বাকসৰ ভিতৰত থাকে সেই ৰাখিটো হয় না সেই ৰাখিটো হয় এতিয়া আমি কোৱেশ্যনটোলৈ আগবঢ়াছা কেৰমান উলিয়াব কৈছে আমাক তিনটা বিন্দু দিয়া আছে প্ৰথম বিন্দুটো দিয়া আছে 7, সেকেন্ড বিন্দুটো দিয়া আছে 5, 1 থাৰ্ড বিন্দুটো দিয়া আছে 3, k ইয়াত কেৰমান উলিয়াব কৈছে যদিহে বিন্দু তিনটা একৰেখীয় বুলি কৈছে কৈ দিছে আমাক একৰেখীয় মানে কোলিনিয়াৰ একেডাল হৰলেখাত থাকে একৰেখীয় মানে কি একেডাল হৰলেখাত থাকে প্ৰথম এই বিন্দুটো কিমান দিছে 7, 2 এটোৱে কা নিচিনা কাম কৰিব x1 y1 ৰ নিচিনা বি বিন্দুটো দিছে 5, 1 সি বিন্দুটো দিছে 3, 7 মইতো কিনাৰ কাষতে পেন্সিলে লিখি লব কৈছিলো সুবিধাৰ্থে যদি সুবিধা পোৱা প্ৰথমটো কা নিচিনা হ'ব x1 y1 সেকেন্ডটো কা নিচিনা হ'ব x2 y2 থাৰ্ডটো হ'ব x3 y3 এটো পেন্সিলে অসুবিধা পালে লিখি লবা নিজে বুজি পাবলে ইয়াত আমাক কৈ দিছে যি হেতু a, b আৰু c বিন্দু তিনিটা একৰেখীয় মানে একেডাল হৰলেখাত থাকে একৰেখীয় তেন্তে হিহতৰ দ্বাৰা গঠিত ত্ৰিভুজটো কালিজিয় হ'ব আৰু ত্ৰিভুজটো কালিটি হ'লে ত্ৰিভুজৰ কালিউলা ফৰ্মুলাটো যিখিনি ব্ৰেকেটৰ ভিতৰত থাকে মানে বাকসৰ ভিতৰত থাকে সেইখিনি কি হ'ব 0 হ'ব এতেকে সেই বস্তুখিনি 0 লিখিব লাগিব মানে x এটো কি আছিল x তাবা y - y লিখিব লাগে তাবা প্লাস আকৌ এটো লিখিব লাগে y - y লিখিব লাগে প্লাস আকৌ x y - y এনেকে তিনিবাৰ লিখি ল'ব লাগে ক্লিয়াৰ তাপা 1 পৰা স্টাৰ্ট কৰিব লাগে 1 হলে তাৰ পাছত হ'ব 2 তাৰ পিছত 3 তাৰ 2 পৰা স্টাৰ্ট কৰা 2 3 1 তাপা 3 পৰা স্টাৰ্ট কৰা 3 পিছত কি হ'ব 1 তাপা 2 এই গোটেই বস্তুখিনি কিমান হ'ব 0 হ'ব কেলে 0 হ'ল গম পালা নে কাৰণ বিন্দু তিনটা একৰেখীয় কৈছে তেন্তে গোটেই ৰাখিটো কিমান হ'ব 0 হ'ব লাগিব এতিয়া ভ্যালু বহাই যা x1 ৰ ভ্যালু কিমান চা এটো প্ৰথমটো x1 সেকেন্ডটো y1 x1 ৰ ভ্যালু কিমান 7 পূৰণ y2 ভ্যালু কিমান 1 y2 ভ্যালু 1 হয় না হয় মাইনাস y3 ভ্যালু কিমান y3 ভ্যালু হ'ল k বহাই গৈছো জাস্ট ভ্যালু প্লাস x2 ভ্যালু কিমান x2 ভ্যালু 5 পূৰণ y3 ভ্যালু হ'ল k y3 ভ্যালু k মাইনাস y1 ৰ ভ্যালু কিমান -2 ইয়াত এডাল ফৰ্মুলা মতে মাইনাস আছে আকৌ -2 আহিলে তেন্তে -7 এটো কি হ'ব +2 হৈ যাব কেনেকৈ হ'ল গম পালা নে y3 জায়গাত মই লিখিলো k ফৰ্মুলা মতে মাইনাস ডাল আহিছিলে তাপা আকৌ y1 ৰ জায়গাত -2 আহিলে মানে -7 ৰ মাজত কি হ'ব প্লাস হৈ যাব প্লাস x3 জায়গাত কি লিখিম 3 লিখিম পূৰণ y1 ৰ জায়গাত কিমান লিখিম -2 লিখিম মাইনাস y2 জায়গাত কি লিখিম -1 লিখিম ইকুৱেল টু 0 এটো চা এটো কি হ'ব 7 ৰ লগত 1 পূৰণ কৰিলে 7 হ'ব প্লাস এ মাইনাস 7 ৰ লগত k পূৰণ কৰিলে 7k হ'ব প্লাস চিন 5 ৰ লগত k পূৰণ কৰিলে 5k হ'ব প্লাস প্লাস 5 ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব ঠিক আছে
ইয়াত কি হ'ব চোৱা ইয়াত হ'ল এইটো 3 আৰু মাইনাছে প্লাছ মাইনাছ টু আৰু -1 যোগ কৰিলে কিমান হ'ব -3 হ'ব মানে এইদিনে মই আৰু এটা লাইন লিখি দিছোঁ হ'ব 3 পূৰণ এইটো কিমান হৈ যাব মাইনাছে প্লাছ 2 লগত 1 যোগ কৰিলে 3 হ'ব 2 ডাঙৰ তাৰ আগত মাইনাছ আছে কাৰণে -3 ইকুৱেল টু 0 এতিয়া এইটো কিমান হ'ব চোৱা এইটো আছে k এইটো আছে k a 7 के আগত মাইনাছ চিন আছে a 5 के আগত প্লাছ চিন আছে মাইনাছে প্লাছে মাইনাছ যদি 7টা k পৰা যদি 5টা k মাইনাছ হৈ যায় থাকিব টুৱাইছ k 7টা k ডাঙৰ তাৰ আগত মাইনাছ আছে কাৰণে দিব লাগিব মাইনাছ চিন এই দুটা টাৰ্ম গ'ল এটা থাকিলে কোনটো 7টো থাকিলে আৰু 10টো থাকিলে 7ৰ আগত যোগ আছে 10ৰ আগত যোগ আছে মানে 7 10 লগ লাগি কিমান হৈ যাব 17 হ'ব ক্লিয়াৰ এতিয়া এইটো থাকিলে প্লাছে মাইনাছে মাইনাছ 3 3 গুণ 9 ইকুৱেল টু 0 এটো বুজি পালা নে কি কইলো k খিনি k ভাগে যোগ কইলো সংখ্যাখিনি সংখ্যা ভাগে যোগ কইছো k 7 के আগত মাইনাছ আছে 5 के আগত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ 7টা k পৰা যদি 5টা k মাইনাছ হৈ যায় দুটা k থাকিব দুটা k লিখিলো 7টা k ডাঙৰ যি ডাঙৰটো আগত যিটো চিন থাকে হেডালে দিব লাগে ডাঙৰটো আগত মাইনাছ আছে কাৰণে -2 দিলো এতিয়া সংখ্যা কি আছে 7 k 7 আছে 3 আছে দুটা যোগ কৰিলে 17 হ'ল আৰু প্লাছে মাইনাছে মাইনাছ 3 3 গুণ 9 ইয়া পাছৰ স্টেপটো চোৱা আমাক উলিয়াব লাগে k মান ইয়াৰ পাছৰ স্টেপটো কি হ'ব এফালে থাকিলে কি থাকিলে -2k থাকিলে ইয়াত চোৱা 17 আগত প্লাছ চিন আছে এটা মাইনাছ প্লাছে মাইনাছে মাইনাছ 17 পৰা 9 গলে 17 পৰা 9 গলে কিমান 17 পৰা 9 গলে 17 পৰা 9 গলে 17 পৰা এতিয়া কি চিন আহিব চোৱা 17 ডাঙৰ তাৰ আগত যোগ আছে সেইকাৰণে ইয়াত কি চিন আহিব যোগ চিন আহিব বুজি পালানে যোগ চিন কেলে আহিলে 17 টো ডাঙৰ আছিল তাৰ আগত প্লাছ আছিল সেইকাৰণে 17 টো আগত যি চিন থাকিব হেডালে ইয়াত আহিব 17 পৰা 9 গলে পালো আমি 8 8 লগত যদি 8 আগত মানে 17 আগত প্লাছ আছে সেইকাৰণে প্লাছ হ'ল ইফালে ইকুৱেল কি হ'ব 0 এৰখলে ক্লিয়াৰ দিস ইমপ্লাইজ দ্যাট -2k ইকুৱেল কি হ'ব -4 হ'ব কাৰণ প্লাছ -8 হ'ব সৰি প্লাছ 8 টো ইফালে গৈছে গলে কি হ'ব -8 হ'ব ক্লিয়াৰ নেক্সট কি হ'ব সো এফালে মাইনাস এফালে মাইনাস মাইনাসে ক্যান্সেল গল থাকিলে এফালে টুৱাইস k ইকুৱেল টু 8 থাকিলে মানে দিস ইমপ্লাইজ দ্যাট k ভ্যালু মই কিমান পালো 2 টো এপিনে পূৰণ হৈছে এফালে গুছি গলে হ'ব হৰণ মানে 8/2 মানে k ইজ 8 ক 2 এ ডিভাইড কৰিলে 4 মানে মই নিৰ্ণয় k মান কিমান পালোগৈ 4 পালোগৈ আমাক যেটো যে k ভ্যালু উলিয়াব কৈছিলে k ভ্যালুটো পালোগৈ 4 লাষ্টত লিখি দিবা এটাকে নিৰ্ণয় k মান নিৰ্ণয় k মান এটোৱে তোমাৰ আনসাৰ k মানটো কিমান পালো 4 পালো এতিয়া সেম ইটু কোৱেশ্চনও কৰিম 2 নম্বৰটো এটো তোমালোকে নোট কৰি লোৱা 2 নম্বৰ কোৱেশ্চনটো পইণ্ট গিটা দিয়া আছে এটা দিয়া আছে 8,1 সেকেন্ডটো দিয়া আছে k -4 k, -4 আৰু থাৰ্ড বিন্দুটো দিয়া আছে 2,-4 প্ৰসেস একেটাই তোমালোকে নিজে কম বুলি কৰিব পাৰা ভিডিওটো পোষ্ট কৰা নিজে এবাৰ চেষ্টা কৰা যদিহে নোৱাৰা আকৌ ভিডিওটো প্লে কৰি চোৱা তেতিয়াহে তোমালোকৰ ইমপ্ৰুভ হ'ব যেতিয়ালৈকে অংক প্ৰেক্টিস নিজে নকৰিবা তেতিয়ালৈকে ইমপ্ৰুভ নহব 8,1 k, -4 আৰু থাৰ্ডৰ বিন্দুটো দিয়া আছে 2,-5 এতিয়া চোৱা প্ৰথম একে কাম ধৰা হোক a is equal to 8,1 b is equal to k -4 আৰু c is equal to 2,-5 প্ৰথমটো কাৰ লগত কম্পেয়াৰ হ'ব প্ৰথমটো হ'ব আমি x ৰ লগত কম্পেয়াৰ কৰিব x1 y1 ৰ লগত কৰিব পাৰো এটো x1 and to y1 সেকেন্ডটো কাৰ লগত কম্পেয়াৰ হ'ব x2 y2 লগত আৰু থাৰ্ডটো x3 y3 লগত এটো কাট পেন্সিলে লিখি লবা কিনা কলমে নিলিখিবা নিজে বুজিবলে এটা কি লিখিম যেহেতু a, b আৰু c বিন্দু তিনটা একৰেখীয় বিন্দু তিনটা কি হ'ল একৰেখীয় যদি একৰেখীয় হয় বাকসৰ ভিতৰ বস্তুখিনি কি হ'ব বাকসৰ ভিতৰ বস্তুখিনি হ'ব 0 মানে বাকসৰ ভিতৰত কি আছিল চোৱা x1 y2 - y3 মই মুখস্থ আছে কাৰণে ডাইৰেক্ট লিখি লৈছো তোমালোকৰ যেটো প্ৰসেস শিকাইছে হেতু প্ৰসেসত লিখি যোৱা y3 - y1 plus x3 y1 minus y2 minus is equal to 0 এটা ভ্যালু বহা x1 ৰ ভ্যালু মই কিমান পুট কৰিব পাৰিম x1 ৰ ভ্যালু কিমান চা 8 এটো x1 এটো y1 x1 ৰ ভ্যালু 8 পূৰণ y2 ভ্যালু কিমান y2 ভ্যালু -4
মাইনাছ y থ্ৰী ভেলু চোৱা -5 এতিয়া মই কৈছিলোঁ নহয় মাইনাছে মাইনাছে এডাল কি হৈ যাব +5 হৈ যাব কেলৈ হ'ল মাইনাছডাল ফৰ্মুলা মতে আগৰ পৰা আছিলে আকৌ y থ্ৰী জেগাত আকৌ মাইনাছ আছিলে মাইনাছে মাইনাছে কিমান হ'ল +5 x2 জেগাত কিমান হ'ব k পূৰণ y থ্ৰী জেগাত কিমান আহিব -5 ক্লিয়াৰ মাইনাছ y1 জেগাত কিমান আহিব -1 প্লাছ x3 জেগাত কিমান আহিব 2 পূৰণ y1 জেগাত কিমান আহিব 1 মাইনাছ y2 জেগাত কিমান -4 এতিয়া মাইনাছে মাইনাছে এডাল কি হৈ যাব +4 হ'ব ইকুৱেল টু 0 এটা চাই এতিয়া কিমান হ'ব 8 পূৰণ এইডাল মাইনাছ চিন চাই আগত এইডাল প্লাছ চিন মাইনাছে প্লাছে মাইনাছ 5 পৰা যদি 4 যায় 1 থাকিব 5 যিহেতু ডাঙৰ তাৰ আগত যোগ আছে কাৰণে +1 হ'ব ঠিক আছে এইটো +1 হ'ব প্লাছ এইটো k পূৰণ এতিয়া এইডাল মাইনাছ মাইনাছে মাইনাছে কি হয় প্লাছ হয় 5 ৰ লগত 1 যদি প্লাছ কৰো কিমান হ'ব 6 হ'ব যেহেতু 5 ডাঙৰ তাৰ আগত মাইনাছ আছে সেইকাৰণে কি হ'ব -6 হ'ব ক্লিয়াৰ ডাঙৰটোৰ আগত যি চিন থাকে সেইটালে দিয়ে প্লাছ 2 পূৰণ 1 আছে কিমান 5 ইকুৱেল টু 0 8 ৰ লগত 1 পূৰণ কৰিলে পাম 8 পাম প্লাছে মাইনাছে কি চিন হ'ব -6 k লগত 6 পূৰণ কৰিলে পাম 6k আৰু 2 লগত 5 পূৰণ কৰিলে পাম 10 ইকুৱেল টু 0 এতিয়া চোৱা 8 এইটো -6k ভাগে থাকক এইটো আৰু 8 ৰ লগত যদি 10 যোগ কৰোঁ কিমান পাম 18 পাম ইকুৱেল টু 0 ক্লিয়াৰ নে কি কৰিলোঁ -6k তেনেকৈ থাকিলে আৰু 8 ৰ লগত 10 এইকেইটা সংখ্যা সেইকেইটা যোগ কৰিলোঁ 18 পালোঁ ইয়াৰ পাছৰ ষ্টেপটো কি হ'ব ওলালে আনসাৰ মোক তুমি এইটো সাইডে k ৰাখা বাকিবোৰ ইফালে লৈ যা এইপিনে থাকি যাব -6k ইফালে +18 ইফালে গুচি গলে হৈ যাব সমীকৰণটো দুই সাইডে গলে হ'ল -18 এইফালে মাইনাছ এইফালে মাইনাছ 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 কেনসেল থাকিলে কি থাকিলে 6k = 18 দ্যাট মিন্স k ভ্যালু কিমান হ'ব k লগত এপিনে সংখ্যা আছে 6 টো এপিনে পূৰণ হৈছে ইফালে গুচি গলে হ'ব হৰণ মানে আমি পালো k ভ্যালু পালো 6 * 6 = 12 6 * 18 k ভ্যালু পালো মই 18 পালো লাষ্ট আনসাৰটো লিখি দিয়া তাকে নিৰ্ণয় k মান নিৰ্ণয় k মান কিমান 3 হল ধুনিয়াকে কোৱেশ্চনটো নোট কৰা ইয়া পাছত মই ইয়া পাছৰ কোৱেশ্চনটো কৰিছো ইয়া পাছৰ কোৱেশ্চনটোত কি কৈছে চোৱা এই কোৱেশ্চনটো নোট কৰিলা 0,-1 2,1 আৰু 0,3 বিন্দুকেইটাই গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দুকেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটো কালি নিৰ্ণয় কৰা তিনটা শিখবিন্দু দিয়া আছে শিখবিন্দু দ্বাৰা তিনটা দ্বাৰা এটা ত্ৰিভুজ গঠন হৈছে বুলি কৈছে সেই শিখবিন্দুকেইটা আমাক ল'ব কোৱা নাই সেই যিকেইডাল ত্ৰিভুজটো বাহুকেইডাল আছে বাহুকেইডালৰ মধ্যবিন্দুকেইটা ল'ব কৈছে ছবিটো আঁকিলে গম পাবা তোমালোকে বাহুবিলাকৰ মধ্যবিন্দুটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটো কালি নিৰ্ণয় কৰা এই ত্ৰিভুজটো কালিয়া প্ৰদত্ত ত্ৰিভুজটো কালিৰ অনুপাত নিৰ্ণয় কৰা ওকে আমি এটা কোনটো কোৱেশ্চন কৰিম আমি এটা 3 নম্বৰ কোৱেশ্চনটো কৰিম কোৱেশ্চনটোত এটা ত্ৰিভুজৰ কথা কৈছে আমাক এটা ত্ৰিভুজ কৈছে ত্ৰিভুজটো শিখবিন্দু কেইটা ধৰি লৈছো এটা a আনটো b আৰু আনটো c হিহতৰ স্থানাংক দিয়া আছে এটা বিন্দু স্থানাংক দিয়া আছে 0,-1 ক্লিয়াৰ আন এটা b বিন্দু স্থানাংক দিয়া আছে 2,1 আৰু c বিন্দু স্থানাংক দিয়া আছে 0,3 এটা হলে ক্লিয়াৰ কিন্তু আমাক ত্ৰিভুজটো a গিটা বিন্দু কথা কোৱা নাই ত্ৰিভুজটো a বাহু কেডাল মানে ab bc আৰু cd বাহু মধ্যবিন্দু কেইটাৰ কথা কৈছে ধৰি লোৱা ab বাহু মধ্যবিন্দুটো মই ধৰি লৈছো ইমানটোতে মধ্যবিন্দু মানে মাজৰ বিন্দু এটুকে ধৰি লৈছো p বুলি ধৰি লৈছো এইটো বাহু মধ্যবিন্দু bc বাহু মধ্যবিন্দু ধৰি লৈছো q এতিয়া এইটো বাহু মধ্যবিন্দু ধৰিছো r মই কি কৰিলো আমাক এটা ত্ৰিভুজ লব গৈছে শিখবিন্দু কেইটা দি দিছে ললো তাৰপা হিহতৰ যিগিডাল বাহু হ'ব হিহতৰ মধ্যবিন্দু কেইটা লব গৈছে b q r ললো হিহতৰ দ্বাৰা এটা ত্ৰিভুজ গঠন হ'ব বুলি কৈছে হিহতক যদি সংযোগ কৰো চোৱাচোন বাৰু মধ্যবিন্দু দুটা সংযোগ কৰিছো আমি যদি একাধিক্ৰমে সংযোগ কৰি এটা ত্ৰিভুজ গঠন হ'বনে ভিতৰত হ'ব এতিয়া এই আমাক p q r ত্ৰিভুজটো কালি কিমান হ'ব দিছে প্ৰথম অৱস্থাত হেতু দিছে p q r ত্ৰিভুজটো কালি কিমান হ'ব এই p q r ত্ৰিভুজ এই ভিতৰ এই ত্ৰিভুজটো এটা প্ৰথম অৱস্থাত আমাৰ ভিতৰ ত্ৰিভুজটো কালি কিমান হ'ব দিছে তেন্তে p q r ত্ৰিভুজটো কালি উলিয়াবলৈ তোমাক প্ৰথমতে কি বস্তু লাগিব বাৰু p q r ত্ৰিভুজটো আমি কালি উলিয়াবলৈ কেনেকৈ শিকাইছো যদি শিখবিন্দু জানো তেন্তে p q r ত্ৰিভুজৰ কালি উলিয়াবলৈ প্ৰথমতে p বিন্দু শিখবিন্দু লাগিব q বিন্দু শিখবিন্দু লাগিব r বিন্দু শিখবিন্দু লাগিব r বিন্দুটো স্থানাংক লাগিব মানে ত্ৰিভুজটো p q r বিন্দু কিটা লাগিব মানে ক'ব গলে কি p বিন্দু স্থানাংক লাগিব q বিন্দু স্থানাংক লাগিব r বিন্দু স্থানাংক লাগিব কেনেকৈ উলিয়াম স্থানাংক এতিয়া p বিন্দুটো চোৱা a b মধ্যবিন্দু হয়নে তেন্তে মধ্যবিন্দু আমি স্থানাংক উলিয়া ফৰ্মুলা এটা শিকিছিলো না x1 + x2 / 2
কমা y1 প্লাছ y2 ডিভাইডেড বাই 2 আগৰ ভিডিঅ'ত শিকিছোঁ তেনেকৈ p বিন্দু স্থানাংক ওলাব ঠিক তেনেকৈ q টো কাৰ মধ্যবিন্দু b আৰু c মধ্যবিন্দু q বিন্দু স্থানাংক ওলাব ঠিক তেনেকৈ r বিন্দুটো কাৰ মধ্যবিন্দু a আৰু c মধ্যবিন্দু তেনেকৈ r বিন্দু স্থানাংক ওলাব ঠিক আছে তাৰ পিছত স্থানাংক ওলোৱাৰ পিছত a p বিন্দু ওলালে q বিন্দু ওলালে r বিন্দু তেন্তে আমি ত্ৰিভুজৰ কালি ফৰ্মুলাটো লগাই ইয়াৰ কালি উলিয়াই দিব পাৰিম ঠিক আছে এইটো হলে বুজি পালা তাৰ পিছত কি ক'ব কৈছে এই ত্ৰিভুজটো কালি মানে এই ত্ৰিভুজটো কথা কৈছে ভিতৰটো আৰু প্ৰদত্ত ত্ৰিভুজটো কালি প্ৰদত্ত ত্ৰিভুজ মানে এই ডাঙৰ ত্ৰিভুজটো কথা কৈছে বুজি পাইছা এই ত্ৰিভুজটো কালি মানে ভিতৰ ত্ৰিভুজটো আৰু প্ৰদত্ত ত্ৰিভুজ কালি মানে ডাঙৰ ত্ৰিভুজটো কালি অনুপাতটো কিমান হ'ব সেইটো মানে অনুপাতটো মানে হৰণ কৰিলে যেটো অনুপাত পাম সেই অনুপাতটো কিমান হ'ব হৈছে তাৰ কাৰণে অংকটো কৰি যাওঁ হা লিখিম ধৰা হওক বা চিত্ৰত লিখিলে হ'ব চিত্ৰটো আঁকি ল'বা চিত্ৰত এ বি চি ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে a ব্ৰেকেটৰ ভিতৰত স্থানাংক লিখি দিবা 0, -1 কমা b ব্ৰেকেটৰ ভিতৰত স্থানাংক লিখিবা 2, 1 আৰু c ব্ৰেকেটৰ ভিতৰত স্থানাংক লিখিবা 0, 3 p, q, r ক্ৰমে কাৰ মধ্যবিন্দু a b, b c আৰু c এ বাহুৰ মধ্যবিন্দু মোক এতিয়া প্ৰথম অৱস্থাত কি লাগে ত্ৰিভুজ abc কালি লাগে ত্ৰিভুজ pq r কালি লাগে ত্ৰিভুজ pq r কালি কেনেকৈ পাম বুলি ক'লো যদিহে মই স্থানাংককেইটা গম পাওঁ তেনে মোৰ প্ৰথম কামটো কি হ'ব p স্থানাংক উলিওৱা q স্থানাংক উলিওৱা r স্থানাংক উলিওৱা তেনে তলত লিখাম যিহেতু p, কাৰ মধ্যবিন্দু a, b মধ্যবিন্দু p, a b মধ্যবিন্দু যেনেকৈ লিখিছোঁ তেনেকৈ লিখি যাব যোৱা মধ্যবিন্দু এটা খালি বুজি পালা না তেন্তে মধ্যবিন্দু স্থানাংক উলিওৱা ফৰ্মুলাটো জানা নহয় এতেকে p বিন্দুৰ স্থানাংক ইজিক্যালি কি হয় মধ্যবিন্দু স্থানাংক উলিওৱা ফৰ্মুলা শিকাইছিল মনত আছে নে x1 + x2 ডিভাইডেড বাই 2, y1 + y2 ডিভাইডেড বাই 2 p বিন্দু x1 এটো বুজাব x2 এটো বুজাব y1 এটো বুজাব y2 এটো বুজাব লিখি যোৱা মানে প্ৰথমটো প্লাস প্ৰথম ইয়াত 0 ab চাব লাগিব দেই কাৰণ p টো ab তে আছে 0 + 2 ডিভাইডেড বাই 2 হ'ব সেকেন্ডটো প্লাস সেকেন্ডটো -1 + 1 ডিভাইডেড বাই 2 হ'ব ক্লিয়াৰ কিমান পালা এতিয়া কিমান পালা 0 লগত 2 যোগ কৰিলো 2 পালো ডিভাইডেড বাই 2 পালো হয়নে -1 আৰু +1 যদি যোগ কৰি দিয়া 0 হ'ব তলত 2 পালা ইকুৱেল টু 2 এ 2 কেবা যায় এবাৰ যায় 0 যদি 2 এখন কৈ কিমান পাম 0 পাম তেন্তে মই p বিন্দু স্থানাংক কিমান পালো 1, 0 p বিন্দু স্থানাংক মই গম পাই গলো কিমান পালো p বিন্দু স্থানাংক 1, 0 পালো ঠিক তেনেকৈ মই q বিন্দু স্থানাংক লিয়াম যিহেতু q, কাৰ মধ্যবিন্দু bc ৰ মধ্যবিন্দু q কাৰ মধ্যবিন্দু bc মধ্যবিন্দু এটাকে কি লিখিম q বিন্দুৰ স্থানাংক q বুলি কওঁতে মই কাক কি চাব লাগিব bc চাব লাগিব প্ৰথমটো প্লাস প্ৰথমটো 2 + 0 ডিভাইডেড বাই 2, সেকেন্ডটো প্লাস সেকেন্ডটো 1 + 3 ডিভাইডেড বাই 2 ইকুৱেল টু 2 লগত 0 যোগ কৰি দিয়া 2 পাবা ডিভাইডেড বাই 2, 1 লগত 3 যোগ কৰি দিয়া 4 পাবা ডিভাইডেড বাই 2 মানে 2/2 মানে কিমান 1, 4/2 মানে 2 মানে এই বিন্দুটোৰ স্থানাংক পালা q বিন্দুটোৰ স্থানাংক কিমান পালা 1, 2 আৰু আমাক আৰু এটা বিন্দু লাগে কোনটো বিন্দু লাগে r2 কাৰ মধ্যবিন্দু ac এডখলৈকে তোমালোকে ধুনীয়াকৈ নোট কৰা মইখিনি এতিয়া ৰাফ কৰিম এডখলে নোট কৰা ভিডিওটো পজ কৰি নোট কৰা মই তাৰ পিছত ৰাফ কৰিছো এটা থাকিলে কি থাকিলে r তলত লিখি কি যাবা যেহেতু r, ac মধ্যবিন্দু বা c এ মধ্যবিন্দু একেটাই কথা ac ৰ মধ্যবিন্দু তেন্তে মই r বিন্দু স্থানাংক লিয়াব পাৰিম এতেকে r বিন্দু স্থানাংক কিমান হ'ব r বিন্দু স্থানাংক প্ৰথমটো প্লাস প্ৰথমটো কিন্তু চাব লাগিব কোনডাল ac চাব লাগিব প্ৰথমটো প্লাস প্ৰথমটো মানে 0 + 0 ডিভাইডেড বাই 2, দ্বিতীয়টো প্লাস দ্বিতীয়টো -1
প্লাছ 3 ডিভাইডেড বাই 2 ইজিকেল 0 0 যোগ কৰিলে 0 পাবা তলত 2 থাকিব এইটো চা 3 পৰা 1 গল থাকিলে 2 ডিভাইডেড বাই তলত থাকিলে 2 আনসাৰ কিমান পালা 0/2 মানে 0 2 2 হৰণ কৰিলে 1 পাবা মানে এই বিন্দুটো r বিন্দুৰ স্থানাংক এলিমেন্ট পালো 0,1 এটা তিনটা বিন্দু পাই গলা p বিন্দুটো ধৰিলা x1 y1 সেকেন্ডটো ধৰা x2 y2 থাৰ্ডটো ধৰা x3 y3 তেন্তে ইয়াৰ কালি উলিয়াব পাৰিম নে পাৰিম p কিউ আৰ ত্ৰিভুজৰ কালি ধুনীয়াকৈ ওলাই যাব এটা খলে মহাইলো এতিয়া আমাৰ প্ৰথম কামটো কি এই মধ্যবিন্দুৱে গঠিত ত্ৰিভুজটো কালি উলিয়াব কৈছে মানে ত্ৰিভুজ p কিউ আৰ কালি উলিয়াব লাগে এটাকে ত্ৰিভুজ p কিউ r ৰ কালি উলিওৱা ফৰ্মুলাটো লিখি ল'ব পাৰা তোমালোকে বা নিলিখিলে একো অসুবিধা নাই হাফ ইনটু কি আছিল x1 into y2 minus y3 asile plus x2 y3 minus y1 asile plus x3 y1 minus y2 asile clear etia p bindu to ki hobo tente etu kar logot milibo etu x1 y1 logot milibo prothom to x1 y1 hobo second to ki hobo q2 ki hobo x2 y2 etia tumi abc kotha pahoi jo ami p q r ত্রিভুজটো চাব লাগিব বুজি পাইছা p q r আৰু এটো কি হ'ব xt yt কাৰণ মই p q r ত্রিভুজটো কালি হলিব লাগে এটা ভ্যালু পুট কৰি যোৱা হাফ ইনটু x1 p x1 মানে কিমান 1 পূৰণ y2 কিমান y2 2 minus yt ভ্যালু 1 plus x2 ভ্যালু কিমান x2 ভ্যালু হল 1 পূৰণ yt ভ্যালু কিমান yt ভ্যালু কিমান 1 minus y1 মানে কিমান 0 plus xt ভ্যালু কিমান xt ভ্যালু 0 পূৰণ y1 ভ্যালু কিমান 0 minus y2 ভ্যালু কিমান 2 ডাঙৰ ব্ৰেকেট ক্লোজ এতিয়া হাফ ইনটু 1 পূৰণ 2 পৰা 1 গলে 1 প্লাস 1 পূৰণ 1 পৰা 0 গলে 1 প্লাস 0 লগত তুমি জি এ পূৰণ নকা লাগিলে আলটিমেট কিমান পাবা 0 পাবা হৈ গল এতিয়া কিমান পালা হাফ ইনটু 1 গুণ 1 প্লাস 1 গুণ 1 মানে এটো কিমান পালা হাফ ইনটু 1 যোগ কৰিলে 2 মানে 2 কাটি দিয়া আনসাৰ কিমান পালা 1 বৰ্গ একক মানে এই ত্ৰিভুজ p q r কালি কিমান পালা 1 বৰ্গ একক পালা এটো মনত ৰাখিবা ত্ৰিভুজ p q r কালি ওলাই গল এটাকে নিৰ্ণয় ত্ৰিভুজ p q r কালি কিমান নিৰ্ণয় ত্ৰিভুজ p q r ৰ কালি লাষ্টত লিখিবা 1 বৰ্গ একক কোৱেশ্চনটো ইমানটোতে হে হোৱা নাই কোৱেশ্চনটোত আৰু এটা পাৰ্ট আছে আৰু এটা পাৰ্ট কৈছে কি এই ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজটো কালি উলিয়া প্ৰদত্ত ত্ৰিভুজ বুলি কোনটো কৈছো মই ডাঙৰ ত্ৰিভুজটো কথা কৈছিলো এই ত্ৰিভুজটো মানে p q r ত্ৰিভুজটো কথা কৈছে আৰু প্ৰদত্ত ত্ৰিভুজ মানে কি ডাঙৰ ত্ৰিভুজটো এবাৰ ডাঙৰ ত্ৰিভুজটো কালি উলিয়াব লাগিব তাৰ পিছত আকৌ অনুপাত উলিয়াব লাগিব এই দেখলে ধুনীয়াকৈ লিখা p q r ত্ৰিভুজটো কালি মনত ৰাখিবা 1 পাইছো ক্লিয়াৰ মোহাইছো মই এবাৰ তেতিয়া যেতিয়া আমি abc লম তেতিয়া এইগিটা x1 y1 নহয় এটো x3 y3 নহয় এটো x1 y1 নহয় এটা চেঞ্জ হৈ যাব এটা যেহেতু মই abc ত্ৰিভুজটো লম ডাঙৰ ত্ৰিভুজটো তেন্তে x1 y1 সব চেঞ্জ হ'ব এবাৰ x1 y1 কোনটো হ'ব এটো x1 y1 হ'ব এটো কি হ'ব x2 y2 হ'ব এটো x3 কি হ'ব y3 হ'ব এটা আছে ত্ৰিভুজ abc কালি কিমান হ'ব লিখি মেদিয়া ত্ৰিভুজ abc ৰ কালি ফৰ্মুলাটো লিখি লব পাৰা হাফ ইনটু যাতে খেলি মেলি লাগে x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 ভ্যালু বহাইছো হাফ ইনটু এনেকা ধৰণৰ অংক ধেই কইলো তোমালোকে নিজে ভ্যালু বহাব পাৰিবা x1 ৰ ভ্যালু কিমান x1 ৰ ভ্যালু 0 পূৰণ y2 ভ্যালু কিমান y2 ভ্যালু 1 minus y3 ভ্যালু কিমান 3 plus x2 কোনটো এটো 2 পূৰণ y3 ভ্যালু কিমান 3 minus y1 ভ্যালু কিমান y1 ভ্যালু কিমান -1 -7 এটা কি হ'ব +1 হৈ যাব কেলে আগৰ পৰা মাইনাস আছিল আকৌ -1 মানে -7 কিমান হ'ব প্লাস হ'ব xt ভ্যালু কিমান 0 পূৰণ y1 কিমান -1 minus y2 কিমান -1 ব্ৰেকেট ক্লোজ কিমান হলছা হাফ ইনটু মই কি কলো 0 লগত g পূৰণ নকা লাগিলে আনসাৰ পাবা 0 প্লাস 2 পূৰণ 3 লগত 1 যোগ কৰি দিয়া 4 পাবা প্লাস আকৌ 0 লগত g পূৰণ নকা 0 পাবা হাফ ইনটু 2 4 গুণ 8 বাকিবোৰ 0 2 8 কেবা যাও 4 বৰ্গ একক তেন্তে আমি আনসাৰ লাষ্টত কিমান পালো প্ৰদত্ত ত্ৰিভুজটো কালি বুলি ক'লে মানে abc ত্ৰিভুজটো কালি কিমান পালো 4 বৰ্গ একক পালো
লাষ্টত একদম লাষ্টত কি কৈছিলে ত্ৰিভুজটো কালি এই ত্ৰিভুজটো কালি মানে পি কিউ আৰ ত্ৰিভুজৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটো কালি উলিওৱা এইডোখৰলৈকে লিখি লোৱা তাৰ অনুপাতটো লিখি দিলে হৈ যাব এতিয়া অনুপাত কেনেকৈ উলিয়াই জানা ন অনুপাত তাৰ কাৰণে চাবা কি কৈছে এই ত্ৰিভুজটো কালি এই ত্ৰিভুজটো মানে কি পি কিউ আৰ ত্ৰিভুজৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটো কালি মানে ওপৰত আহিব কি ত্ৰিভুজ পি কিউ আৰৰ কালি এতিয়া লিখি ল'বা এতিয়া শব্দটো এতিয়া এই ত্ৰিভুজটো কালি মানে কি পি কিউ আৰ ত্ৰিভুজটো কালি মই 52 বাৰ কৈছোঁ পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰৰ কালি ডিভাইডেড বাই তলত আহিব প্ৰদত্ত ত্ৰিভুজটো কালি মানে ডাঙৰ ত্ৰিভুজটো কালি ত্ৰিভুজ এ বি চিৰ কালি পি কিউ আৰ ত্ৰিভুজটো কালি কিমান পাইছিলা মনত আছেনে বহিত চাই লোৱা কিমান পাইছিলোঁ 1 পাইছিলোঁ হয়নে আৰু প্ৰদত্ত ত্ৰিভুজটো কালি মানে এ বি চি ত্ৰিভুজৰ কালি কিমান পালোঁ এই জাষ্ট উলিয়ালোঁ 4 পালোঁ এতেকে নিৰ্ণয় অনুপাতটো কিমান 1:4 এতেকে নিৰ্ণয় অনুপাতটো কিমান নিৰ্ণয় অনুপাতটো হ'ল 1:4 তেন্তে এই কুৱেশ্যনটো ইমানতে শেষ হৈছে মই ইয়াৰ পাছৰ ভিডিঅ'ত ইয়াৰ পাছৰ কুৱেশ্যনৰ পৰা আৰু দুটা কুৱেশ্যন থাকিলে সেইকেইটা ডিছকাছ কৰিম তাৰপিছত আৰু এটা তোমালোকৰ কাম কৰিবলগীয়া আছে স্থানাংক জ্যামিতিত দুটা ফৰ্মুলা শিকাইছোঁ যে দূৰত্ব সূত্ৰ আৰু বিভাজন সূত্ৰ সেইকেইটা প্ৰমাণ কৰি দিব আছে আজি ভিডিঅ'টো চোৱাৰ বাবে